NPS আৰু OPS ছিষ্টেম লৈ পেলাই অখিল গগৈৰ এটা প্ৰেছ বাৰ্তা আৰু ৰান্ধনী কৰ্মচাৰী, অংগনবাদী কেন্দ্ৰৰ সহায়িকা আৰু আশাকৰ্মী এইবিলাক সকলোৰে দৰমহা বৃদ্ধি লৈ পেলাই তেওঁ এটা প্ৰেছ বাৰ্তা কৰিছিল আৰু চৰকাৰী কৰ্মচাৰীৰো দৰমহা বৃদ্ধি লৈ পেলাই তেওঁ এটা প্ৰেছ বাৰ্তা কৰিছিল। সেই প্ৰেছ বাৰ্তাটো আপোনালোকক শুনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আহা আমি প্ৰেছ বাৰ্তাটো শুনো। অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে। নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ। কোনোবাই 2-3বাৰ হয়, সেইটো বেলেগ কথা। কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ যে অসম বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীও পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু অসম চৰকাৰে অন্যান্য মানুহৰ ধৰক অৰুণোদয় আঁচনিত পইচা দিয়ে, অৰুণোদয় আঁচনিত 1250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। তেতিয়াহ'লে বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। বিধৱা পেঞ্চন মাত্ৰ 300 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে। আশা কৰ্মীবিলাকে কিমান পইচা কম পায়। তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায়। তেওঁলোকক আমি ভাতে মাৰিছোঁ, তেওঁলোকক আমি নেখাই নোবোৱাই শুকুৱাই ৰাখিছোঁ। অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছোঁ। আৰু আমিতো ৰাইজৰ সেৱা দৰমহাৰ কাৰণে কৰিবলৈ অহা নাই।